নমস্কাৰ সমূহ ৰাইজক মোৰ ফালৰ পৰা কালী পূজা আৰু দেৱালী আৰু এতিয়াকৈ শুভেচ্ছা জনালোঁ। এয়া আপোনালোকক দেখাইছোঁ আজি নতুন এটা ভিডিঅ'। মোৰ ঘৰটো এতিয়ালৈকে আপোনালোকক লাইটে কেনেকৈ সজালোঁ এতিয়ালৈকে দেখুওৱা হোৱাই নাছিলে, যিহেতু বৰষুণৰ বতৰ আপোনালোকক দেখাই থাকিলোঁ। এই জ্বলিছে, এই নুমাইছে, এই জ্বলাব পাৰিছোঁ নোৱাৰিছোঁ, মুঠতে আজি অকণমান আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ভিতৰলৈ গৈ। এই ধুনীয়াকৈ সজাইছিলোঁ অকণমান ঘৰটো, যিহেতু মেচিন লগাইছিলোঁ মই, আপোনালোকৰ মেচিন লগাওঁতে দিনত হৈ আছিলে, আপোনালোকক ভালকৈ দেখাব পৰা নাছিলোঁ। আজি আপোনালোকক ভালকৈ দেখাই দিছোঁ যে কিদৰে সজাইছিলোঁ। অকণমান সুন্দৰভাৱে সজাইছিলোঁ ঘৰটো, যিহেতু মেচিন এটা আনি কিনে ধুনীয়াকৈ লাইটখিনি গৈ থকাকৈ ঘূৰাবলৈ চেষ্টা কৰিছিলোঁ। অলপ হ'লেও বিজুতি এটা লাগিলে, হ'লেও আপোনালোকক দেখাই দিছোঁ। অকণমান পিছফালৰ পৰা দেখাই দিছোঁ গেটখন ভিতৰত সোমাই কিনে। ইমানতে দেৰি নকৰি কলগছ এটাকে জ্বলাই দিলোঁ। বৰ ধুনীয়া লাগিলে কলগছটো জ্বলাই, ৰখিব নোৱাৰিলোঁ আৰু ময়ো জ্বলাই দে ক'লে কলগছ এটা, ধুনীয়াকৈ জ্বলাই দিলোঁ। জ্বলাই নাছিলে কলগছটো, অলপ দেৰি তাৰপিছত দেখিলোঁ মজা লাগিলে কলগছটো জ্বলাই, আৰু শ্বুটিং কৰি ল'লোঁ। বহু বছৰ মূৰত মানে এইবছৰ মূৰত আহে দেৱালীটো, ফটকা কলগছ তলত জ্বলাই ফটকা চটকা ফুটালোঁ অলপ দাদাও আহি ৰখি থাকিলে তাত, এনেকৈ ধৰে পাৰ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো। দাদাই ৰখিব নোৱাৰিলে, সেই চকু এটাকে জ্বলাই দিলে, ভাল লাগিলে চকুটো অকণমান। হেপী দেৱালী বুলি আমাৰ মাজত আহি পৰিছে সদৌৰ নামৰূপ আৰু নামৰূপবাসী ৰাইজৰ নাহৰকটীয়া চৰি দেই শক্তিমান। এয়া আলহী আহিছে আমাৰ ঘৰত আজি, আমাৰ মাহী, এই ডাঙৰ মাহী সৰু মাহী। এয়া এইজনী একেবাৰে সৰু মাহী, এইজনী আমাৰ আকৌ সৰু মাহী একেবাৰে। কি ঠাই জানো চোৱা, আমাৰ এইজনী ভয় কৰে। ক'ত ভয় লাগে বেটি? ক'ত ভয়? পৰিলে। তোমাৰ কি হৈছে? পৰিলে তোমাৰ? উল্টা হৈছে। হেৰি আছক নাচিব এতিয়া। ঘৰৰ পৰা চাকি তাকি জ্বলাই আহিলোঁ ডিউটিলৈ আহি দেখিলোঁ, আহি থাকোঁতে ৰাস্তাৰ মাজতে দেখিছে ইমান ডাঙৰ বম ফুটাই আছে। তাকে ৰখিব লগা হ'ল অকণমান টাইম। সেই ৰাস্তাৰ মাজত ফুটাই আছে, চব গাড়ী ৰখি আছে। হস্পিটেলৰ এটা মুখতে ফুটাই আছে, আহি থকা অৱস্থাতেই ৰাস্তাৰ মাজত একেবাৰে মানুহ নোযোৱাকৈ আহিছে। তাৰপিছত আহি পালোহি ঘৰ। ফটকা ফুটাই থৈ মজা লাগি গ'ল। আৰু এটা জ্বলাব এতিয়া কলগছ, জিনজিনি জ্বলাব এতিয়া আৰু এটা। আমাৰ কণমানি ল'ৰাকেইটা ফটকা ফুটাইছে, সেইকাৰণে মই ভিডিঅ' এটা বনাই দিলোঁ সিহঁতকো। ঘৰটো ধুনীয়াকৈ সজাইছে দেখিছে, কলপুলি চলপুলি লগাই। সেইকাৰণে ফটকা ফুটাই দিয়া পটাপট। এয়া কলগছ জ্বলাইছে বাবা। ডেমেজ মাল, তই ডেমেজ মাল লগাইছে, নুপুতিলে এইটো, নুপুতিলে এইটো চা, নুপুতিলে আকৌ মই লগাই যা গ'ল এইটো। নাই নুপুতে। এই ৰাস্তাটোত যদি এনেকৈ বহি থাকে মানুহ সোমাব কেনেকৈ? কিবা বনাইছে বোলে ধুনীয়াকৈ। মাই গড, ধুনীয়া লাগিছে দেই ৰংগলীটো, চাকিয়ে নুমাই থাকিলে। ৰংগলীটো ভাল লাগিছিলে, কিন্তু চাকিকেইখন নুমাই গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকক? আজি ভিডিঅ'টো ইমানখিনিয়ে দেখাব পাৰিলোঁ। এইটো সময় হৈ গৈছে, ৰাতি আহিলোঁ ঘৰলৈ ডিউটিৰ পৰা। তাৰপৰা আহি দেখিলোঁ ঘৰত ডাঙৰ দুটামান বম ফুটাই আছে ঘৰৰ আগত দাদাই। তাকে অকণমান দেৰি চালোঁ, চাই মেলি ঘৰ সোমাই গ'লোঁ সোনকালে, যিহেতু কোনো ওলাই যোৱা নহ'ল। তেনেকৈ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব লাগিব। আগলৈ আৰু ভাল ভিডিঅ' দিম অহাকালিলৈ। আপোনালোকে চাই থাকিব, ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু কালিলৈ আকৌ লগ পাম। বাই বাই, গুড নাইট, শুভৰাত্ৰি, হেপী দিৱালী।